নমস্কাৰ বন্ধুসকল, আপোনালোকে জানে আৰু হয়তো কিছুদিনৰ পাছতে অসম পুলিচৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব আৰু ৰিটেন টেষ্টটো আৰম্ভ হ'ব। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ অসম পুলিচৰ ৫,০০০ পদৰ ৰিটেন এক্সামিনেশ্যনৰ ওপৰতে। যিহেতু খুব সোনকালে আমাৰ ৰিক্ৰুটমেণ্টসমূহ আৰম্ভ হ'ব, মাজত হাতত মানে খুব কম সময়ে আছে, মানে বছৰৰ শেষৰ ফালে হয়তো অক্টোবৰ নৱেম্বৰ মাহমানৰ পৰা ষ্টাৰ্ট আৰম্ভ হৈ যাব এই গোটেইখিনি পদৰ। এতিয়া কথাটো হ'ল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই অসম পুলিচৰ SI হওক বা কামাণ্ডোৰ SI হওক, ফৰেষ্টৰ SI হওক বা অসম পুলিচৰ কনষ্টেবলৰ এই পষ্টখিনিয়ে হওক, ৰিটেন এক্সামিনেশ্যনৰ ওপৰতে ভিত্তি কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া কথাটো হ'ল, কনষ্টেবলৰ যিখিনি ভেকেঞ্চি ওলাইছিল, ফৰেষ্টৰে হওক বা পুলিচৰে হওক, গোটেইখিনি পষ্টৰ এক্সামটো এবাৰতে হ'ব, কম্বাইন হ'ব, APRয়ে হওক লাগিলে। ধনু ক'লে চাই আছো? তই কেমেৰাটো মোৰ ফালে মোৰ কৰ, ক'বলৈ নকৰিবি। এতিয়া এক্সামটো এবাৰতে হ'ব, 50 মাৰ্কৰ হ'ব কনষ্টেবলৰ এক্সামটো। ফৰেষ্টৰ পুলিচৰ য'ত যিমান ওলাইছিল, ABUBৰ পৰা আদি কৰি AFPF গাৰ্ড যিমানখিনি পষ্ট ওলাইছিল, 50 মাৰ্কৰ হ'ব সেইখিনি ৰিটাৰ্ণ এক্সামিনেশ্যন এবাৰতে হ'ব, কম্বাইন হ'ব। মই পুনৰবাৰ কৈছোঁ, ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। 50 মাৰ্কৰ পৰা ভিত্তি কৰি 100টা কুৱেশ্যন আহিব। 2টা কুৱেশ্যনৰ 1 নম্বৰকৈ থাকিব। এতিয়া এই কথাখিনি গম পালে। কিমান নম্বৰ পালে পাছ হ'ব, কোনো ধৰণৰ পাছিং মাৰ্ক নাই। 50ৰ পৰা যোনে যিমান মাৰ্ক উঠাব পৰা, যদি মানে এটা ভাল মাৰ্ক লাগে আৰু চাকৰিটো পাবৰ বাবে। এতিয়া বন্ধু বান্ধৱীসকল, আহিছোঁ এতিয়া SI ৰিটাৰ্ণ এক্সামিনেশ্যনটোৰ ওপৰত। যিহেতু আমাৰ SI বাবে পষ্ট কেইবাটাও মুকলি কৰি দিছে, এছিষ্টেণ্ট জেলাৰো আছে, ABSI, UBSI, ফৰেষ্টৰ SIও আছে, য'ত নেকি 211টা পষ্ট আছে। গতিকে SI যথেষ্টখিনি পষ্ট আছে। এতিয়া এইখিনি পষ্টত ফিজিকেলৰ লগতে ৰিটেনো আছে। এতিয়া যিহেতু মই ৰিটেনৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, এতিয়া এই SI ৰিটেন এক্সামিনেশ্যনটো কেনেকুৱা কি হিচাপত হ'ব? SI গোটেইখিনি ৰিটেন এক্সামিনেশ্যনটো এবাৰতে হ'ব। ৰিটেন এক্সামিনেশ্যন 100 মাৰ্কৰ হ'ব। আৰু ইয়াত নিগেটিভ মাৰ্কিং আছে। যেনেকৈ কনষ্টেবলৰ নৰ্মেল 50 মাৰ্কৰ এক্সামটো, তাত নিগেটিভ মাৰ্কিং নাছিল, কিন্তু 100 মাৰ্কৰ এই SI পষ্টখিনিত তোমালোকৰ নিগেটিভ মাৰ্ক আছে, সেই কথাটো মন কৰিবা। আৰু চিলেবাছটো কি হ'ব? কনষ্টেবল বা SI দুইটাৰে চিলেবাছটো অলপমান বেলেগ বেলেগ, কিন্তু কুৱেশ্যনৰ লেভেলটো প্ৰায় একেই হৈ পৰে। কিন্তু SI লেভেলটো সকলোতে চিলেবাছ মানে কি আৰু, তোমালোকৰ মেথছ আহিব, ৰিজনিং আহিব, GK, ছায়েন্স সকলোবিলাকে আহিব। চিলেবাছটো এই হিচাপতে। এতিয়া তোমালোকে কি হিচাপত পঢ়াটো আয়ত্ব কৰে, সেইটো তোমালোকৰ পৰা ডিপেণ্ড কৰে, কিন্তু চিলেবাছ এইখিনিয়ে। মেথছ, ৰিজনিং, GK, ছায়েন্স, বাকী কাৰেণ্ট এফেয়াৰ্ছ, এইখিনি নৰ্মেল, এইখিনি আমাৰ চিলেবাছৰ ভিতৰত পৰে। এতিয়া তোমালোকে গম পালা, 100 মাৰ্কৰ হ'ব ৰিটেন এক্সামিনেশ্যন SI। গোটেইখিনি SI এক্সামটো এবাৰতে হ'ব আৰু নিগেটিভ মাৰ্কিং আছে। আৰু ক'ৰবাত ফিজিকেল ফাৰ্ষ্টে হয়, ক'ৰবাত ফিজিকেল পিছত হয়, কিন্তু ৰিটেনটো যেতিয়াই নহওক কিয়, ৰিটেনটো কিন্তু এবাৰতে হ'ব। সেইটো তোমালোকে গম পাইছা। আৰু ফৰেষ্টৰ গ্ৰেড 1ৰ যি 211টা পষ্ট ওলাইছিল, বাকী কামাণ্ডো SIৰ বাবে যিখিনি ABSI পষ্ট মুকলি কৰি দিছিল, তেওঁলোকৰ ফিজিকেলটো প্ৰথম হ'ব, তাৰপিছতহে ৰিটেন। আৰু বাকী যিখিনি UBSI পষ্ট ওলাইছে আৰু লগতে এছিষ্টেণ্ট জেলাৰ এনেকুৱা কিছু সংখ্যক পষ্ট ওলাইছে, সেইখিনি পষ্টৰ প্ৰথমতে হ'ব তোমালোকৰ ৰিটেন এক্সামিনেশ্যন। মানে গোটেইখিনি ষ্টেপ ক্লিয়াৰ কৰি এক্সামটো এবাৰতে পাতিব SI। আৰু সেই ঠিক তেনেকৈ কনষ্টেবলৰ গোটেইখিনি মানে ফিজিকেলটো ক্লিয়াৰ কৰি এক্সামটো পাতিব এবাৰতে 50 মাৰ্কৰ। এতিয়া এই কথাখিনি গম পালা। বাকী গোটেইখিনি এক্সাম ফিজিকেল ক্লিয়াৰ হোৱাৰ পিছতে শেষতে ভাইভাটো পাতিবগৈ। গতিকে ভাইভাটো বা বহুত দূৰৰে কথা, সেইটো পিছত কম। ভাইভাৰ পৰা যদি ভিডিঅ' বিচাৰিছা, সেইখিনি সময়ত দিমগৈ। কিন্তু ৰিটেনৰ ওপৰত আমি গম পাব লগাকৈ কথাখিনি এইটোৱে, আৰু বৰ বিশেষ ইয়াত একো নাই। ৰিটেনটো SIত নিগেটিভ মাৰ্কিং আছে 100 মাৰ্কৰ, আৰু কনষ্টেবলৰ নিগেটিভ মাৰ্কিং নাই, 50 মাৰ্কৰ 100টা কুৱেশ্যন আহিব। গতিকে এই ৰিটেন এক্সামিনেশ্যনৰ ওপৰত ইমান মানে ডিটেইলছ বাই ডিটেইল বা পাৰ্ট বাই পাৰ্ট আমি ইমান জানি থাকিবলগীয়া বা খুচৰি থাকিবলগীয়া কথা ইয়াত একো আহি নপৰে, নৰ্মেল কথাই। গতিকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালা। কোনোবা নতুনকৈ আহিছিলে পেজ বা চেনেল, য'তেই নহওক কিয়, ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। আৰু ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ।